Hello everyone, আপোনালোক সকলোকে মই প্ৰিয়মে মাইণ্ড মেপ এডুকেশ্যনলৈ স্বাগতম জনালোঁ। দেৰিকৈ হ'লেও আপোনালোকক বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। ঠিক আছে, মই আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আসাম পলিটিৰ এটা ক্লাছ আৰু ইয়াত অসমৰ ৰাজনীতিৰ সম্পৰ্কে আমি MCQ ফৰ্মেটত ভেৰি ইম্পৰ্টেণ্ট আমি কেইটামান কুৱেশ্যন আলোচনা কৰিম। ঠিক আছে, সো আপোনালোকে এইখিনি কুৱেশ্যনখিনি আনসাৰখিনি নিজে দিবলৈ চেষ্টাও কৰিব আৰু লগতে সমান্তৰালভাৱে যিখিনি মনত ৰাখিবলৈ চেষ্টা কৰাৰ লগতে আৰু ইয়াৰ ওপৰত পঢ়া শুনা কৰিব নিজৰ পৰা। ঠিক আছে, সো আমি বেছি সময় নষ্ট নকৰি আমাৰ কুৱেশ্যন এণ্ড আনসাৰ সেশ্যনটো আমি আৰম্ভ কৰোঁ। সো লেটছ গো টু দ্য ফাৰ্ষ্ট কুৱেশ্যন। ফাৰ্ষ্ট কুৱেশ্যনটো কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। ঠিক আছে, স্বাধীনতাৰ পিছত অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিল? আমাৰ অপশ্যন আছে, অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি আকবৰ হাইদৰি, অপশ্যন চি কেপ্টেইন ৱেলছ, অপশ্যন ডি RF লৰ্ডছ। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আকবৰ হাইদৰি। স্বাধীনতাৰ পিছত অসমৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল আকবৰ হাইদৰি। Then let's go to the next question, that is question number 2. Who was the first Chief Justice of Guwahati High Court? যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? আমাৰ অপশ্যন কি আছে? আমাৰ অপশ্যন আছে পাৰ্বতী প্ৰসাদ বৰুৱা, অপশ্যন বি জাষ্টিছ কানিংহাম, অপশ্যন চি RF লৰ্ডছ, অপশ্যন ডি নান। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, দেট ইজ RF লৰ্ডছ। যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিল? RF লৰ্ডছ। এতিয়া আপোনালোকলৈ এটা কুইজ দিছোঁ। কুইজটো হ'ল আপোনালোকে এতিয়া বৰ্তমান গুৱাহাটী হাইকোৰ্টৰ অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন হয় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। এইটো আপোনালোকে গুগলত চাই ল'ব, চ' মনত থাকি যাব তেনেদৰে আৰু কমেণ্ট কৰি জনাই দিব। ঠিক আছে, নেক্সট আমি চাওঁ কুৱেশ্যন নম্বৰ 3। সেইটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম। যে অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী কোন আছিল? আমাৰ অপশ্যন এ আছে গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি মহেন্দ্ৰ মোহন চৌধুৰী, অপশ্যন ডি গোলাপ বৰবৰা। আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দেট ইজ গোলাপ বৰবৰা। যে অসমৰ প্ৰথম অকংগ্ৰেছী মুখ্যমন্ত্ৰী নন কংগ্ৰেছ চিফ মিনিষ্টাৰ অফ আছাম কোন আছিলে? গোলাপ বৰবৰা। এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটোলৈ। সেইটো হৈছে দ্য গুৱাহাটী হাইকোৰ্ট হেজ জুৰিছডিকশ্যন অভাৰ হাউ মেনি ষ্টেটছ। যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কিমানখন ৰাজ্যৰ ওপৰত ক্ষেত্ৰাধিকাৰ বা অধিকাৰ ক্ষেত্ৰ আছে? জুৰিছডিকশ্যন। আমাৰ অপশ্যন কি আছে? অপশ্যন আছে আমাৰ অপশ্যন এ হৈছে 1, অপশ্যন বি 2, অপশ্যন চি 3, অপশ্যন ডি 4। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডেট ইজ 4। যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৰ্থাৎ গুৱাহাটী হাইকোৰ্টৰ 4খন ৰাজ্যৰ ওপৰত জুৰিছডিকশ্যন অৰ্থাৎ ক্ষেত্ৰাধিকাৰ আছে। সেই ষ্টেটকেইখন কি হয়? সেই ষ্টেটকেইখন হয় ফাৰ্ষ্ট অফ অলটো অসম হ'ব। ঠিক আছে, অসমৰ ওপৰত আছে। দেন হ'ব নাগালেণ্ড। ঠিক আছে, অসম নাগালেণ্ড। দেন হ'ব মিজোৰাম আৰু নেক্সট কি হ'ব? নেক্সট অৰুণাচল প্ৰদেশ। ঠিক আছে, চ' গুৱাহাটী হাইকোৰ্টৰ কিমানখন ৰাজ্যৰ ওপৰত ক্ষেত্ৰাধিকাৰ আছে? 4খন ৰাজ্যৰ ওপৰত। ঠিক আছে, অনলি অসমৰ ওপৰত নাই। দেন আমাৰ নেক্সট কুৱেশ্যনটোলৈ যাওঁ। ৱেন দ্য লেংগুৱেজ মুভমেণ্ট ফাৰ্ষ্ট ষ্টাৰ্টেড ইন আছাম। যে অসমত প্ৰথম ভাষা আন্দোলন কেতিয়া আৰম্ভ হৈছিল? আমাৰ অপশ্যন আছে অপশ্যন এ 1950s, অপশ্যন বি 1960s, অপশ্যন চি 1970s, অপশ্যন ডি 1980s। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ডেট ইজ 1960s। যে 1960ৰ দশকত ভাষা আন্দোলন আৰম্ভ হৈছিল। ঠিক আছে, এতিয়া যাওঁ আমি আমাৰ নেক্সট কুৱেশ্যনটোলৈ। সেইটো হৈছে ৱেন ডিড মণিপুৰ ৱাজ ছেপাৰেটেড ফ্ৰম আছাম। যে মণিপুৰক কেতিয়া অসমৰ পৰা কাটি উলিয়াই এখন নতুন ৰাজ্য হিচাপে বনোৱা হৈছিল বা নতুন ৰাজ্য হিচাপে প্ৰস্তুত কৰা হৈছিল। ঠিক আছে, চ' ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আমি অপশ্যনকেইটা প্ৰথমতে চাই লওঁ। অপশ্যন এ আছে 1963, অপশ্যন বি 1966, অপশ্যন চি 1972, অপশ্যন ডি 1987। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ডেট ইজ 1987। যে মণিপুৰক not 87, এইটো অপশ্যন চিটো হ'ব 1972। আই এম ভেৰি চৰি ফৰ ডেট, 1972 হ'ব। ঠিক আছে, যে মণিপুৰক অসমৰ পৰা ছেপাৰেট কৰি 1972 চনত অৰ্থাৎ 1972ত এখন নতুন ৰাজ্য হিচাপে প্ৰস্তুত কৰা হৈছিল। এতিয়া যাওঁ আমি নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে ৱেন ডিড অৰুণাচল প্ৰদেশ ৱাজ ছেপাৰেটেড ফ্ৰম আছাম। যে অৰুণাচল প্ৰদেশক অসমৰ পৰা কাটি উলিয়াই নতুন ৰাজ্য হিচাপে কেতিয়া বনোৱা হৈছিল? ইয়াৰ আমাৰ অপশ্যন এ 1963, অপশ্যন বি 1966, অপশ্যন চি 1972, অপশ্যন ডি 1987। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1972। ঠিক আছে, অৰুণাচল প্ৰদেশক 1972 চনত অসমৰ পৰা কাটি উলিওৱা হৈছিল আৰু প্ৰথমতে এখন ইউনিয়ন টেৰিটৰি বনোৱা হৈছিল, UT। ইউনিয়ন টেৰিটৰি অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল, বনোৱা হৈছিল কেন্দ্ৰীয় শাসিত অঞ্চল।
ঠিক আছে তাৰপিছত কি হ'ল তাৰপিছত 1987 অৰ্থাৎ 1987 চনত এখন ফুল ফ্লেট ষ্টেট হিচাপে ঘোষণা কৰা হয় ফুল ফ্লেট ষ্টেট সম্পূৰ্ণ এখন ৰাজ্য হিচাপে ঘোষণা কৰা হয় ঠিক আছে এতিয়া আপোনালোকে এটা হোমৱৰ্ক দিছোঁ মই হোমৱৰ্কটো হ'ল আপোনালোকে গোটেই অসমৰ গোটেইকেইখন নট অসম আমাৰ উত্তৰ পূব ভাৰতৰ অৰ্থাৎ নৰ্থ ইষ্টৰ গোটেই ৰাজ্যকেইখন অসমৰ পৰা কাটি কাটি কেতিয়া বনোৱা হৈছিল সেইটো এটা লিষ্ট বনাই পেলাব আৰু সেইকেইটা মুখস্থ কৰিব কাৰণ তাৰ পৰা এটা বা দুটা অহাৰ সম্ভাৱনা খুবেই বেছি আছে ঠিক আছে এতিয়া আমি যাওঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈ সেইটো হৈছে কুৱেশ্যন নম্বৰ 8 হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া প্ৰভাইডছ স্পেচিয়েল প্ৰভিজন ফৰ আছাম যে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে অসমক বিশেষ প্ৰাৱধান দিছে আমাৰ অপশ্যন আছে অপশ্যন এ ডেট ইজ আৰ্টিকল 370 Option B, that is Article 371. Option C, that is Article 371A. Option D, that is Article 371B. ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব Option D, that is Article 371B. এই 371B বিয়ে কি দিছে অসমক স্পেচিয়েল প্ৰভিজন দিছে ঠিক আছে অৰ্থাৎ বিশেষ প্ৰাৱধান দিছে এতিয়া আমি যাওঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হৈছে আমাৰ Question number 9 that is how many times president's rule was imposed in Assam যে অসমত সৰ্বমুঠ কিমান বাৰ ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে আমাৰ অপচন কি আছে অপচন A 2 অপচন B 3 অপচন C 4 অপচন D 5 যে 2 3 4 5 এটো আমাৰ অপচন দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াত শুদ্ধ উত্তৰটো হ'ব অপচন C that is 4 যে 4 বাৰ সৰ্বমুঠ এতিয়ালৈকে 4 বাৰ অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে ঠিক আছে 4 বাৰৰ কাৰণে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি ষ্টেটছ আৰ ইন দ্য 6th শেডিউল যে ষষ্ঠ অনুসূচীত কিমানখন ৰাজ্য আছে আমাৰ অপশ্যন কি আছে অপশ্যন আছে অপশ্যন এ ডেট ইজ 3 অপশ্যন বি ডেট ইজ 4 অপশ্যন চি ডেট ইজ 5 অপশ্যন ডি ডেট ইজ 6 ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি মানে 4 যে ষষ্ঠ অনুসূচীত 4খন ৰাজ্য আছে ঠিক আছে এতিয়া আমাৰ ষষ্ঠ অনুসূচীৰ কথা আমি কুৱেশ্যনটোত পঢ়িলে যেতিয়া ষষ্ঠ অনুসূচীত আমি কি ৰাজ্য আছে সেইটো মই ইনফৰমেশ্যনটো আপোনালোকক দি থৈ যাওঁ প্ৰথমতে কি হ'ব প্ৰথমতেতো অসম আহিব অবভিয়াছলি অসম আছে নেক্সট কি আছে নেক্সট আছে অসম ত্ৰিপুৰা নেক্সট আছে মেঘালয়া আৰু 4 নম্বৰত কি আছে মিজোৰাম অসম ত্ৰিপুৰা মেঘালয় মিজোৰাম এনেকৈ 4খন ৰাজ্য আছে এইকেইটা আপোনালোকে মনত ৰাখিবলৈ কি কৰিব পাৰিব আপোনালোকক এটা হেৰি এনেকৈ বনাই ল'ব পাৰে শ্বৰ্ট ফৰ্ম মই এনেকৈ কৰোঁ ATM এনেকৈ 2 এটা দি দিব পাৰে ঠিক আছে A মানে অসম T মানে ত্ৰিপুৰা M মানে এটা মেঘালয় এটা মানে মিজোৰাম ঠিক আছে চ' এনেকৈ আপোনালোকে এইবোৰ মুখস্থ কৰিব পাৰে যিবোৰ আপোনালোকে মনত ৰাখিবলৈ যথেষ্ট দিগদাৰ হয় কাৰণ এইবোৰ মুখস্থ কৰিব লাগিবই কেতিয়া আপোনালোকৰ পৰীক্ষাত আহে একো কোনো ঠিক নাই গতিকে আহিলে যাতে আপোনালোকে স্ক'ৰ কৰিব পাৰে সেইটো কাৰণে এইবোৰ মুখস্থ কৰি থোৱাটো যথেষ্ট উপযোগী ঠিক আছে এতিয়া আমি যাওঁ আমাৰ 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটোত কৈছে হু ইজ দ্য শ্বৰ্টেষ্ট ছাৰ্ভিং CM অফ আছাম অসমৰ আটাইতকৈ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰীজন কোন হয় আমাৰ অপশ্যন আছে অপশ্যন এ সৰ্বানন্দ সোণোৱাল অপশ্যন বি গোলাপ বৰবৰা অপশ্যন চি আনোৱাৰা টাইমুৰ অপশ্যন ডি ভূমিধৰ বৰ্মন ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডেট ইজ ভূমিধৰ বৰ্মন যে অসমৰ শ্বৰ্টেষ্ট ছাৰ্ভিং CM অৰ্থাৎ কম সময়ৰ বাবে হোৱা মুখ্যমন্ত্ৰীজন কোন আছিল ভূমিধৰ বৰ্মন আছিল ঠিক আছে এতিয়া আমি যাওঁ 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে হুইচ ক্লজ অফ দ্য আছাম একৰ্ড প্ৰভাইডছ ফৰ কনষ্টিটিউচনেল লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড যে অসম চুক্তিৰ কোনটো দফাই সাংবিধানিক আইনগত আৰু প্ৰশাসনীয় সুৰক্ষাৰ কথা কয় আমাৰ অপশ্যন কি আছে আমাৰ অপশ্যন আছে ক্লজ 5 অপশ্যন বিত আছে ক্লজ 6 অপশ্যন চি ক্লজ 7 অপশ্যন ডি ক্লজ 9 অপশ্যন এ আছে 5 নং দফা অপশ্যন বি 6 নং দফা অপশ্যন চি 7 নং দফা অপশ্যন ডি 9 নং দফা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব যে সাংবিধানিক আইনগত আৰু প্ৰশাসনীয় সুৰক্ষা কনষ্টিটিউচনেল লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড এইটো আপোনালোকে খুবেই হয়তো সচৰাচৰ শুনিয়ে থাকে বাতৰি কাকতত পঢ়িয়ে থাকে চ' এইটো আমাৰ কোনটো ক্লজ হ'ব এইটো আমাৰ ক্লজ হ'ব ক্লজ বি ঠিক আছে 6 নং দফা অসম চুক্তিৰ 6 নং দফা খুব আহে বাতৰি কাকতত আহে ন এইটো আহিয়ে থাকে 6 নং দফা এনেকৈ আমক বুলি চ' এইটো মনত ৰাখিব ঠিক আছে এইটো আহিব পাৰে নেক্সট আমাৰ গৈছোঁ আমাৰ 13 নম্বৰ কুৱেশ্যনটোলৈ সেইটো সুধিছে হুইচ ক্লজ অফ দ্য আছাম একৰ্ড প্ৰভাইড ফৰ ইণ্ডিয়ান চিটিজেন চাৰ্টিফিকেট যে অসম চুক্তিৰ কোনটো দফাই ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰৰ কথা কয় আমাৰ অপশ্যন কি আছে আমাৰ অপশ্যন এ ক্লজ 7 অৰ্থাৎ 7 নং দফা অপশ্যন বি ক্লজ 8 অৰ্থাৎ 8 নং দফা অপশ্যন চি ক্লজ 9 অৰ্থাৎ 9 নং দফা অপশ্যন ডি ক্লজ 10 অৰ্থাৎ 10 নং দফা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সেইটো হৈছে
ক্লজ 8 অৰ্থাৎ 8 নং দফা যে অসম চুক্তিৰ 8 নং দফাই ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণপত্ৰৰ কথা কয় ইণ্ডিয়ান চিটিজেন চাৰ্টিফিকেট এইটো কথা কয় এইটো যেহেতু ৰিলেভেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ লগত যথেষ্ট মিল খাই আছে গতিকে এইটো সুধি দিব পাৰে ঠিক আছে মনত ৰাখিব সেইকাৰণে এতিয়া মুঠৰ ওপৰত অসম চুক্তিৰ দফাকেইটা আপোনালোকে মনত ৰখাটো যথেষ্ট জৰুৰী যিকেইটা ইম্পৰ্টেণ্ট হয় বেছি দফা নাই আৰু কি আছে 7 নং দফাটো আপোনালোকে মনত ৰাখিব পাৰে 10 নং দফাটো আৰু 9 নং দফাটো এইকেইটা মনত ৰাখিব পাৰে ক্লজ 9 ক্লজ 10 এইকেইটা ঠিক আছে এতিয়া আমি যাওঁ আমাৰ নেক্সট কুৱেশ্যনটোলৈ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ব্ৰিজ ৱাজ কনষ্ট্ৰাক্টেড আউট অফ আছাম একৰ্ড যে অসম চুক্তি অনুসৰি কোনখন দলং বনোৱা হৈছিল আমাৰ কি হৈছে অসম চুক্তিৰ পিছত আমাৰ বহুতখিনি বস্তু তেনেদৰে আমাৰ কনষ্ট্ৰাক্ট কৰা হৈছিল ইনফ্ৰাষ্ট্ৰাকচাৰ ঠিক আছে তাৰ ভিতৰত আমাৰ দলং এখনো বনোৱা হৈছিল চ' দলং আমাৰ ইয়াত অপশ্যন দিয়া আছে অপশ্যন হৈছে অল্ড শৰাইঘাট বগীবিল ভূপেন হাজৰিকা সেতু মাজুলী যোৰহাট কানেক্টিং ব্ৰিজ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেট ইজ বগীবিল যে বগীবিল দলংখন অসম চুক্তিৰ অৰ্থাৎ অসম একৰ্ড অনুসৰি বনোৱা হৈছিল ঠিক আছে চ' এইখিনি হ'ল আজিলৈ আমাৰ অসম পলিটিৰ কুৱেশ্যন মই ইমানতে সামৰিছোঁ আপোনালোকে সকলোৱে যিখিনিয়ে লাষ্টলৈকে চালে তেওঁলোকক এ ভেৰি থেংক ইউ আপোনালোকে পঢ়ক আমি বিহু বুলি অলপ হেৰি কৰি দিয়া হ'ল আপোনালোকক অকণমান ছুটি দিয়া হ'ল ভিডিঅ'ৰ পৰা অৰ্থাৎ আমাৰ ক্লাছৰ পৰা এতিয়া আমি আকৌ নেক্সট আমাৰ ভালদৰে ৰিজিউম কৰা হ'ব গতিকে আপোনালোকে ভালদৰে হেৰি পঢ়া শুনা কৰি থাকক এতিয়া যথেষ্ট সোনকালে চাগে আমাৰ নটিফিকেশ্যন ওলাব এডিআৰিৰ কাৰণে গতিকে আপোনালোকৰ সময় বেছি নাপাব যেতিয়া ওলাই যায় নটিফিকেশ্যন আৰু আপোনাৰ টেলিগ্ৰাম চেনেলটোৰ লিংক আমাৰ তলত দিয়া আছে তাত আপোনালোকে জইন কৰক তাত আমাৰ ডেইলি আমাৰ MCQs দি থকা হৈছে আৰু তাত আপোনালোকে MCQ কৰিব পাৰে লগতে আমাৰ এইখিনি কৰি আমাৰ ভিডিঅ'টোৰ যিখিনি PDF-খিনি তাত আমাৰ প্ৰভাইড কৰাব ঠিক আছে গতিকে থেংক ইউ এভৰিৱান আকৌ ওৱান্স এগেইন আপোনালোকে ভালদৰে পঢ়ক জয় অসম